Hi friend, today we are going to discuss about the potential of a charged body or potential energy of a charged body. Potential due to electric charge or potential energy of a charged body বিষয়ে অধ্যয়ন কৰিব যাম। আমি জানো এটা ইলেক্ট্ৰিক চাৰ্জৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড থাকে আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ প্ৰপাৰ্টি আমি দুই ধৰণে ষ্টাডি কৰিব পাৰোঁ বা পঢ়িব পাৰোঁ জানিব পাৰোঁ। এটা ফ্ৰম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এণ্ড আদাৰ ফ্ৰম ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল। Electric field intensity is a vector quantity, but potential is a scalar quantity. Potential word to potential energy পৰা আহিছে। তোমালোকে জানা potential energy আৰু work দুইটা identical বুলি জানা, তোমালোকে equivalent to each other বুলি জানা, dimensionally they are the same. So this is the charge Q লৈছোঁ মই ইয়াত, এই চাৰ্জটো Q লৈছোঁ at the point O. So ইয়াৰ ইলেক্ট্ৰিক ফিল্ডবিলাক বাহিৰৰ ফালে যাব। কিয় বাহিৰৰ ফালে যাব? কাৰণ চাৰ্জটো পজিটিভ চাৰ্জ। চ' মই ইয়াত পজিটিভ এইটো ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড। এইটো ইনফিনিটি মানে কি? আউটছাইড দ্য ইলেক্ট্ৰিক ফিল্ড। এতিয়া চোৱা, প্ৰথমতে মই এটা Q0 চাৰ্জ, এটা টেষ্ট চাৰ্জ মই কি কৰিছোঁ, Q0 চাৰ্জ এটা আনিছোঁ ইনফিনিটিৰ পৰা A পইণ্টটোলৈকে। মই ৱৰ্ক ডান কিমান কৰিম? ৱৰ্ক ডান কৰিম মই WA ৱৰ্ক কৰিম। ৱৰ্ক মানে কি? ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট। আকৌ এবাৰ কি কৰিছোঁ, একেটা চাৰ্জ Q0 ইনফিনিটিৰ পৰা টু দ্য পইণ্ট B আনিছোঁ। এইবাৰ ৱৰ্ক ডান কি কৰিম? WB কৰিম। এতিয়া মোক কোৱাচোন, তোমালোকৰ মতে কোনটো ৱৰ্ক বেছি হ'ব? WA বেছি হ'ব নে WB বেছি হ'ব আণ্ডাৰ দিছ চিটুৱেশ্যন? ডেফিনেটলি WB হ'ব, কাৰণ WBত তোমাৰ কি হৈছে? ডিছপ্লেচমেণ্ট অফ দ্য চাৰ্জটো বেছি হৈছে, আৰু লগতে তোমাৰ কি হৈছে? WBটো বেছি ক্ল'জাৰ টু দ্য চাৰ্জ আহিছে। এই চাৰ্জটোৰ বেছি ক্ল'জত আহিছে। বেছি ক্ল'জত অহা মানে কি? ইয়াত বেছি ফ'ৰ্চ লাগিব, ফ'ৰ্চ বেছি লাগিলে ৱৰ্ক ডান বেছি লাগিব। ডিছপ্লেচমেণ্ট বেছি আছে, ৱৰ্ক বেছি লাগিব। তো ডেফিনেটলি WB গ্ৰেটাৰ দেন WA হ'ব। এতিয়া যদি মই চাৰ্জটো ইনফিনিটিৰ পৰা নানি এৰ পৰা বিলৈ আনো, তেতিয়া কিমানখিনি ৱৰ্ক কৰিম? চ' প্ৰথমতে মই চাৰ্জটো আনিছিলোঁ Q0 চাৰ্জটো ক'ৰ পৰা আনিছিলোঁ? ইনফিনিটিৰ পৰা A পইণ্টলৈ, তাৰপিছত ইনফিনিটিৰ পৰা B পইণ্টলৈ। এতিয়া মই কৈছোঁ মই এৰ পৰা বিলৈ আনিম। যদি মই এৰ পৰা বিলৈ আনো চাৰ্জটো যদি মই এৰ পৰা বিলৈ আনো তেতিয়াহ'লে মই কি কৰিব লাগিব? টোটেল ৱৰ্ক ডান কিমান হ'ব? WB মাইনাছ WA হ'ব। হোৱাট ইজ ৱৰ্ক ডান? ৱৰ্ক ডান মানে ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট। ফ'ৰ্চ মানে মোৰ কিমান আহিব? ইয়াত ফ'ৰ্চটো আহিব মোৰ কিমান? Q0 E ইনটু DR। কাৰণ ফ'ৰ্চ ইজ তোমাৰ ৱৰ্ক ইজ তোমাৰ কি? ডট প্ৰডাক্ট অফ ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট। এতিয়া তোমালোকে ক'ব পাৰা, ছাৰে ইণ্ট্ৰিগেশ্যন A to B কিয় দিলে? যদি এই ডিষ্টেঞ্চটো বহুত লাৰ্জ ডিষ্টেঞ্চ থাকে, মই ৱৰ্কটো ক'ৰ পৰা ক'লৈ কৰিছোঁ? এৰ পৰা বিলৈ, সেইকাৰণে লিমিটটো দিছোঁ, এইটো কোনো প্ৰব্লেম নাই। Q0টো মোৰ টেষ্ট চাৰ্জ, কেপিটেল ইটো মোৰ কি? ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট দিছ পইণ্ট, হয়নে? গতিকে মই কিমান পাম? কেপিটেল Q0টো বাহিৰত গুচি যাব, এইটো কনষ্টেণ্ট। চ' W ইজ কিমান হ'ব? Q0, হয়নে? এতিয়া আমিতো জানো ৱৰ্ক ডান আৰু পটেঞ্চিয়েল এনাৰ্জি একে বুলি। পটেঞ্চিয়েল এনাৰ্জি আৰু ৱৰ্ক ডান একে, সেইকাৰণে মই কি লিখিছোঁ? WA জেগাত UA লিখিছোঁ, কেপিটেল UA মানে পটেঞ্চিয়েল এনাৰ্জি এতে। WB লিখিছোঁ UB, পটেঞ্চিয়েল এনাৰ্জি এট দ্য পইণ্ট B, হয়নে? গতিকে এই দুটা মাইনাছ কৰিলে মই কিমান পাম? পটেঞ্চিয়েল এনাৰ্জি ডিফাৰেঞ্চ পাম। আমিতো মই জানো হুৱেন উই লিফ্ট দ্য পেন, আমি যেতিয়া পেনটো লিফ্ট কৰোঁ এগেইনষ্ট দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, পটেঞ্চিয়েল এনাৰ্জি অফ দ্য পেন ইনক্ৰিজেছ। আমিতো জানো এইটো। ইয়াতো একে। মই চাৰ্জটো কি কৰিছোঁ? এৰ পৰা বিলৈ আনিছোঁ। এগেইনষ্ট দ্য ফ'ৰ্চ আনিছোঁ। গতিকে পটেঞ্চিয়েল এনাৰ্জি চেঞ্জ হৈছে। কিমান চেঞ্জ হৈছে? ডেল্টা ইউ চেঞ্জ হৈছে। ডেল্টা ইউ মানে কিমান? কেপিটেল W মানে কি আছিল? ৱৰ্ক ডান ফ্ৰম A to B, ৱৰ্ক ডান টু মুভ দ্য চাৰ্জ ফ্ৰম A to B। এইটো মই ইমান পালোঁ। এইটো বুজি পাইছা? এইটো অন্য একো নাই, আগৰখিনি একে থাকিলে। এতিয়া চোৱা, মই কি কৰিছোঁ? ডেল্টা ইউ বাই Q0 লিখিছোঁ, কাৰণ এইটো মোৰ ভেৰিয়েবল চাৰ্জ, টেষ্ট চাৰ্জটো ভেৰিয়েবল। সেইকাৰণে ডেল্টা ইউ বাই মই কি লিখিছোঁ? Q0 লিখিছোঁ। তাৰমানে মোৰ কিমান হ'ব? ইণ্ট্ৰিগেশ্যন অফ E ডট DR হ'ব, একে আছে। এতিয়া ডেল্টা ইউ বাই Q0 লিখিলোঁ, সেইটোকে মোৰ VB মাইনাছ VA বুলি কয়, সেইটোকে পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি কয়।
তোমালোকে কিজানি পাইছিলা গ্ৰেভিটেশ্যনেলত পাইছিলা নেকি গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি তাত মই মাছ এটা আনিছিলোঁ আৰু যেতিয়াই মই মুভ কৰা মাছটো ইউনিট মাছ আছিল মই তাক গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল কৈছিলোঁ মনত পৰেনে যেতিয়া মই মাছ এটা মুভ কৰিছিলোঁ ৱৰ্ক ডানটোক পটেঞ্চিয়েল এনাৰ্জি কৈছিলোঁ গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি আৰু যেতিয়া মুভ কৰা মাছটো ইউনিট মাছ আছিল মই গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল কৈছিলোঁ ফাৰ্ষ্ট ইয়েৰত ইয়াতো একে কনচেপ্ট হ'ব যেতিয়া এই চাৰ্জটো মই ইউনিটি ল'ম ওৱান ল'ম তেতিয়া মই এইটো কি বুলি ক'ম পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি ক'ম পটেঞ্চিয়েল এনাৰ্জি বুলি নকওঁ সেইকাৰণে মোৰ কিমান হ'ব এইটো W/Q0 E.dr হয়নে তো VB মাইনাছ VA মানে কি VB মাইনাছ VA হ'ল পটেঞ্চিয়েল ডিফাৰেঞ্চ বিটুইন দ্য পইণ্ট A এণ্ড B A আৰু B পইণ্টটোৰ মাজত মোৰ কি A আৰু B পইণ্টটোৰ মাজত পটেঞ্চিয়েল ডিফাৰেঞ্চ আৰু UA মাইনাছ UBটো কি আছিল A আৰু B পইণ্টটোৰ মাজত পটেঞ্চিয়েল এনাৰ্জি ডিফাৰেঞ্চ আছিল তাৰমানে ইফ দ্য মুভেবল চাৰ্জ ইজ এ ইউনিট চাৰ্জ potential energy difference becomes difference of potential between the 2 point হ'ব হ'ল এইটো পাই গ'লোঁ এতিয়া যদি মই কি কৰোঁ এ পইণ্টটো যদি আউটছাইড দ্য ইলেক্ট্ৰিক ফিল্ড লওঁ এ পইণ্টটো যদি আউটছাইড দ্য ইলেক্ট্ৰিক ফিল্ড লওঁ তে মোৰ আউটছাইড দ্য ইলেক্ট্ৰিক ফিল্ড ল'লে মই এইটো ৱৰ্ক কৰিব নালাগে মুভ কৰিবৰ কাৰণে গতিকে এ পইণ্টত পটেঞ্চিয়েল এনাৰ্জি কিমান হ'ব 0 হ'ব তাৰমানে পটেঞ্চিয়েল কিমান হ'ব এ পইণ্টত 0 হ'ব গতিকে VB ইজিকেলটো মই কিমান পাম W/Q0 পাম যিহেতু এটাই পটেঞ্চিয়েল আছে মই V ইজ W/Q0 বুলি লিখিছোঁ হয়নে V এটাই আছে সেইকাৰণে W/Q0 সেইকাৰণে Q0 ইনটু V ইজ W তাৰমানে V ইজ W/Q0 দিছ ইজ দ্য ৰিলেশ্যন বিটুইন ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এট এ পইণ্ট এণ্ড এমাউণ্ট অফ ৱৰ্ক ডান এণ্ড দ্য ষ্ট্ৰেংথ অফ দ্য টেষ্ট চাৰ্জ তাৰমানে ইফ আই ৱান্ট টু মুভ এ টেষ্ট চাৰ্জ Q0 টু এ পইণ্ট ইন এন ইলেক্ট্ৰিক ফিল্ড অফ এনাডাৰ চাৰ্জ মই যদি এটা চাৰ্জ Q0 ইনফিনিটিৰ পৰা এখন ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰলৈ আনো অ'কে আৰু ইলেক্ট্ৰিক ফিল্ডখন কাঢ়িব লাগিব বেলেগ এটা চাৰ্জৰ হ'ব লাগিব তে ৱৰ্ক ডান কিমান হ'ব W হ'ব আৰু পটেঞ্চিয়েল অফ দ্য ইলেক্ট্ৰিক ফিল্ডৰ মাজত ৰিলেশ্যনটো এইটো নাও বাই ডেফিনেশ্যন ইফ আই টেক Q0 is equal to 1, then V is W. সেইকাৰণে what is potential at a point in an electric field? Electrostatic potential at a point in an electric field is the amount of work done to move a unit positive test charge from infinity to that point. বুজি পাইছা এইটো গতিকে SI ইউনিট মোৰ কিমান হ'ব SI ইউনিট ভল্ট হ'ব ভল্ট মানে মোৰ কিমান হ'ব 1 জুল পাৰ কুলম হ'ব 1 জুল পাৰ কুলম হ'ব তাৰমানে ইফ দ্য এমাউণ্ট অফ ৱৰ্ক ডান টু মুভ এ ইউনিট পজিটিভ 1 পজিটিভ কুলম চাৰ্জ ফ্ৰম ইনফিনিটি টু দ্য পইণ্ট ইজ 1 জুল ইফ এমাউণ্ট অফ ৱৰ্ক ডান টু মুভ এ 1 কুলম পজিটিভ চাৰ্জ ফ্ৰম ইনফিনিটি টু দ্য পইণ্ট ইজ 1 জুল দেন পটেঞ্চিয়েল এট দেট পইণ্ট ইজ ছেইড টু বি 1 ভল্ট হোৱাট ইজ আ CGS ইউনিট এইটোক ষ্টেট ভল্ট বুলি কয় ৱৰ্কৰ CGS ইউনিট কি আৰ্ক চাৰ্জৰ CGS ইউনিট কি 1 ESU অফ চাৰ্জ গতিকে ষ্টেট ভল্ট ইজ ইকুৱেল টু আৰ্ক ডিভাইডেড বাই ESU অফ চাৰ্জ বুলি ক'ব ইয়াৰ পিছত আমি কি কৰিলোঁ চোৱা ইয়াৰ পিছত আমি কি কৰিছোঁ ৰিলেশ্যন বিটুইন ভল্ট এণ্ড ষ্টেট ভল্ট মানে মোৰ জুল বাই কুলম 1 জুল মানে 10⁻7 আৰ্ক 1 কুলম মানে 3 ইনটু 10⁻9 বুজি পাইছা নহয় ESU অফ চাৰ্জ 10⁻7 কেঞ্চেল কৰিলে 1/300 হ'ব আৰ্ক বাই ESU অফ চাৰ্জ কি আছিল ষ্টেট ভল্ট আছিল তাৰমানে 1 ভল্ট ইজ 1/300 ষ্টেট ভল্ট এতিয়া মোক তোমালোকে কোৱাচোন কোনটো ইউনিট বিগাৰ ইউনিট তোমালোকে মোক কোৱাচোন কোনটো ইউনিট ডেফিনেটলি কি হ'ব ষ্টেট ভল্টটো বিগাৰ ইউনিট হ'ব এতিয়া যদি আমাক ডাইমেনশ্যন অফ ভিটো ওলাব দিয়ে ডাইমেনশ্যন অফ ভি মানে মোৰ কিমান হ'ব ডাইমেনশ্যন অফ W/Q0 হ'ব W ডাইমেনশ্যন কিমান আছিল m1l² T⁻⁻2 Q0 মানে মোৰ কিমান A1 T1 তাৰমানে ডাইমেনশ্যন অফ পটেঞ্চিয়েল কিমান হ'ব m1l² T⁻⁻3 A⁻⁻1 বুজি পাইছা ভি মানে মোৰ কি W/Q0 W ডাইমেনশ্যন কিমান m1l² T⁻⁻2 Q0 ডাইমেনশ্যন কিউ বা চাৰ্জ A1 T1 সেইকাৰণে m1l² হয়নে m1l² T⁻⁻3 A⁻⁻1 এইটো হ'ব ডাইমেনশ্যন অফ পটেঞ্চিয়েল বুজি পাইছা
নেক্সট আমি ওলাম কি ৰিলেশ্যন বিটুইন পটেনচিয়েল ডিফাৰেঞ্চ এণ্ড ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি আমি তো কৈছোঁ যে এখন ইলেক্ট্ৰিক ফিল্ডৰে ইলেক্ট্ৰিক ইণ্টেনচিটিও থাকে ইলেক্ট্ৰিক পটেনচিয়েলো থাকে এতিয়া পটেনচিয়েল আৰু ইণ্টেনচিটিৰ মাজত ডিফাৰেঞ্চটো কি আমি এতিয়া সেইখিনি বস্তু ষ্টাডি কৰিম আগৰ দৰে ল'লোঁ এইখন ইলেক্ট্ৰিক এইটো চাৰ্জ এই চাৰ্জটোৱে ইলেক্ট্ৰিক ফিল্ডখন দিছে এইটো ইনফিনিটি মই ইয়াত দুটা পইণ্টছ লৈছোঁ চোৱাচোন মই দুটা পইণ্ট লৈছোঁ এ আৰু বি এ পইণ্টৰ পটেনচিয়েল ভি এ কৈছোঁ বি পইণ্টৰ পটেনচিয়েল ভি বি কৈছোঁ গতিকে ইয়াত মই কিউ জিৰ' চাৰ্জটো প্লেচ কৰিছোঁ ইয়াত ইণ্টেনচিটি মই ই কৈছোঁ আৰু মই ধৰি লৈছোঁ এই দুটা পইণ্ট খুব ওচৰি আছে দে আৰ ভেৰি ক্ল'জ টু ইচ আদাৰ আৰু সিহঁতৰ মাজৰ ডিষ্টেঞ্চটোক মই কি বুলি ক'ম ডি এক্স বুলি ক'ম ডিষ্টেঞ্চ অফ ছেপাৰেশ্যন বিটুইন দ্য টু চাৰ্জটোক মই ডি এক্স বুলি কৈছোঁ বুজি পাইছা গতিকে ইয়াত কিমান ফ'ৰ্চ এক্সপিৰিয়েঞ্চ হ'ব ইয়াত যদি ইণ্টেনচিটি ই হয় ইয়াত ফ'ৰ্চ হ'ব কিউ জিৰ' ই সেইকাৰণে এফ ইজিকেল কিউ জিৰ' ই দিছোঁ এতিয়া ৱৰ্ক ডান মোৰ কিমান হ'ব হোৱাট ইজ ৱৰ্ক ডান মানে ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট ডট প্ৰডাক্ট অফ চোৱা ডটটো দিছোঁ ডিছপ্লেচমেণ্টটোক মই কি বুলি কৈছোঁ ডিছপ্লেচমেণ্টটোক মই ডি এক্স বুলি কৈছোঁ হয়নে ফ'ৰ্চটো মই কিমান ল'ব লাগিব কিউ জিৰ' ই ল'ব লাগিব কিউ জিৰ' ই হয়নে তাৰমানে কি হ'ল কিউ জিৰ' ই ডি এক্স কছ অফ 180 মানে মোৰ কিমান -1 তাৰমানে মই কিউ জিৰ' ই ডি এক্স -1 লৈছোঁ বুজি পাইছা এইটো ক্লিয়াৰ হৈছে এতিয়া মই কিউ জিৰ'টো ইফালে লৈ আনিম এইটো মোৰ ডাব্লিউ না এইটো মোৰ ডি ডাব্লিউ নাছিল জানো এইটো মোৰ ডি ডাব্লিউ আছিল নেক্সট ষ্টেপত চোৱা মই কি কৰিছোঁ ডি ডাব্লিউ বাই কিউ জিৰ' ত' কিমান হ'ল -ই ইনটু ডি এক্স হ'ব হয়নে ডাব্লিউ বাই কিউ জিৰ'টো এতিয়া ডাব্লিউটো ডি ডাব্লিউটো কি আছিল ৱৰ্ক ডান টু মুভ দ্য চাৰ্জ কিউ জিৰ' এতিয়া এইটো চাৰ্জ যদি মই 1 লওঁ বাই ডেফিনেশ্যন অফ পটেনচিয়েল কিমান হ'ব ভি ইজিকেল টু ডাব্লিউ হ'ব যিহেতু ডি ডাব্লিউ আছে মই ইয়াত ডি ভি লিখিছোঁ ডি ভি মানে কি পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন দ্য 2 পইণ্ট এ এণ্ড বি when they are dx distance apart when they are dx distance apart মই ডিষ্টেঞ্চটো এক্স লৈছোঁ তোমালোকে আৰু ল'ব পাৰা 1 ডাইমেনশ্যনেল কাৰণে মই ডি এক্স লৈছোঁ গতিকে ডি ডাব্লিউ হ'ল ই ইনটু ডি এক্স পটেনচিয়েল ডিফাৰেঞ্চ তাৰমানে ই ইজ কি হ'ল মাইনাছ ডি ভি বাই ডি এক্স এই ডি ভি বাই ডি এক্সটোকে কি বুলি কয় পটেনচিয়েল গ্ৰেডিয়েণ্ট বুলি কয় পটেনচিয়েল ডিফাৰেঞ্চ ডিভাইডেড বাই ডিষ্টেঞ্চ সেইটোকে পটেনচিয়েল গ্ৰেডিয়েণ্ট বুলি কয় তোমালোকৰ মনত আছে ভেল'চিটি গ্ৰেডিয়েণ্ট ডিফাৰেঞ্চ অফ ভেল'চিটি ডিভাইডেড বাই ডিষ্টেঞ্চটোক ভেল'চিটি গ্ৰেডিয়েণ্ট কৈছিল ইয়াত পটেনচিয়েল ডিফাৰেঞ্চ বাই ডিষ্টেঞ্চটোৱে আমাক কি দিব পটেনচিয়েল ডিফাৰেঞ্চ বাই ডিষ্টেঞ্চটোৱে আমাক পটেনচিয়েল গ্ৰেডিয়েণ্ট দিব তাৰমানে ইলেক্ট্ৰিক ফিল্ড ইজ নিগেটিভ পটেনচিয়েল গ্ৰেডিয়েণ্ট তো মিনিংটো কি বুজাইছে যে নিগেটিভ চাইন ইণ্ডিকেটছ ডেট দ্য ডাইৰেকশ্যন অফ কেপিটেল ই ইজ অলৱেজ ইন দ্য ডাইৰেকশ্যন অফ ডিক্ৰিজিং পটেনচিয়েল তাৰমানে ইয়াৰ মিনিংটোৱে কি বুজাইছে ডিক্ৰিজিং পটেনচিয়েল চোৱাচোন এই দুটা পইণ্টত কোনটো পইণ্ট হায়াৰ পটেনচিয়েলত আছিল এইটো হায়াৰ পটেনচিয়েলত আছিল তো লোৱাৰ পটেনচিয়েলত আছিল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকৈ আছে ইফালে আছেনে কিয় এনেকৈ আছে এইটো পজিটিভ চাৰ্জ আছিল সেইকাৰণে আমি ইয়াত কি লিখিছোঁ ই ইজ মাইনাছ ডি ভি বাই ডি এক্স লিখিছোঁ সেইকাৰণে ই ইজ মাইনাছ ডি ভি বাই ডি এক্স তাৰমানে নিগেটিভ চাইন ইণ্ডিকেটছ ডেট দ্য ইলেক্ট্ৰিক ফিল্ড ইজ এলং দ্য ডাইৰেকশ্যন অফ ডিক্ৰিজিং পটেনচিয়েল নৰ্মেলি এছআই ইউনিট অফ ইলেক্ট্ৰিক ফিল্ড আমি কোনটো লওঁ নিউটন পাৰ কুলম লওঁ এই ডেফিনেশ্যনটোৰ পৰা মই আৰু এটা এছআই ইউনিট অফ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ল'ব পাৰোঁ সেইটো লিখিব পাৰোঁ ভল্ট বাই মিটাৰ ডি ভি মানে মোৰ কিমান হ'ব ডি ভি মানে ভল্ট হ'ব ডি এক্স মানে মোৰ কিমান হ'ব মিটাৰ হ'ব সেইকাৰণে ভল্ট পাৰ মিটাৰ বুলি আমি ল'ব পাৰোঁ বুজি পাইছা না এইটো নেকি ডাউট আছে এইটোতো ডাউট নাই একো ক্লিয়াৰ হৈছে নেক্সট আৰু এটা ইম্পৰ্টেণ্ট টপিক ইয়াৰ পৰা আহে এইটো আমাক লাগে খুব ইম্পৰ্টেণ্ট দে আৰ অল ৰিলেটেড উইথ ইটছ আদাৰ দে সিহঁত চব ৰিলেটেড কিন্তু নেক্সট হ'ল পটেনচিয়েল এট এ পইণ্ট ডিউ টু এ পইণ্ট চাৰ্জ এটা পইণ্ট চাৰ্জৰ কাৰণে পটেনচিয়েল ওলাব লাগে একজেক্টলি ছেইম আগৰ দৰে এইটো মোৰ অৰিজিন অফ দ্য ইলেক্ট্ৰিক ফিল্ড কিউ চাৰ্জ আছে এইটো ইনফিনিটি আউটছাইড দ্য ইলেক্ট্ৰিক ফিল্ড মই এইটো পইণ্টত পটেনচিয়েল ওলাব লাগে
তো মই কি কৰিম কিউ চাৰ্জ এটা মুভ কৰাম ইয়াৰ পৰা ইয়ালৈ যিটো ৱৰ্ক ডান কৰিম সেই ৱৰ্ক ডানটোক যদি মই কি কৰোঁ সেই ৱৰ্ক ডানটোক যদি ইয়াত চোৱাচোন সেই ৱৰ্ক ডানটোক যদি মই কিউ জিৰ'ৰে ডিভাইড কৰি দিওঁ প্ৰথমতে মই এইটো ৱৰ্ক ডানটো কেলকুলেট কৰিম টু মুভ এ চাৰ্জ কিউ জিৰ' ফ্ৰম ইনফিনিটি টু দ্য পইণ্ট পি যিটো ৱৰ্ক ডান পাম তাক যদি কিউ জিৰ' দি ডিভাইড কৰি দিওঁ আই উইল গেট দ্য পটেঞ্চিয়েল এট ডেট পইণ্ট মই পটেঞ্চিয়েলটো পাই যাম হয়নে মই কি কৰিছোঁ ইয়াৰ পৰা ইয়ালৈ চোৱা ইয়াৰ পৰা ইয়ালৈ কিউ জিৰ' চাৰ্জটো মুভ কৰাম কিন্তু প্ৰব্লেম হ'ল কি মই যেতিয়া চাৰ্জটো এনেকৈ মুভ কৰাই থাকিম এই চাৰ্জটোৰ ওপৰত কনষ্টেণ্ট ফ'ৰ্চ এক্ট নকৰিব কিয় যিমানেই ওচৰলৈ আহিম ফ'ৰ্চটো বাঢ়ি বাঢ়ি গৈ থাকিব কাৰণ ডিষ্টেঞ্চ কমি যাব নহয় সেইকাৰণে গোটেই পাৰ্টটোক মই কি কৰিছোঁ সৰু সৰু ইণ্টাৰভেলত ভাগ কৰিছোঁ ইটছ অফ ডি এক্স এতিয়া মই এটা ইণ্টাৰমিডিয়েট পজিশ্যন এ লৈছোঁ যিটো পইণ্টত ফ'ৰ্চ কি আছিল কিউ জিৰ' ই আছিল তাৰমানে এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কেপিটেল ই চ' ইয়াৰ পৰা ইয়ালৈ যদি মই চাৰ্জটো মুভ কৰাওঁ মই কিমান ৱৰ্ক কৰিব লাগিব ৱৰ্ক মানে মোৰ কি আছিল এফ ডট ডি এক্স ৱৰ্ক মানে মোৰ কি আছিল এফ ডট ডি এক্স ডট প্ৰডাক্ট ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট এফ মানে মোৰ কি কিউ জিৰ' ই ইনটু ডি এক্স তাৰমানে কিউ জিৰ' ই কছ অফ 180 কছ 180 মোৰ কিমান হ'ব -1 হ'ব সেইকাৰণে ডি ডাব্লিউ ইজ মোৰ কিমান পাইছোঁ হোৱাট ইজ ডি ডাব্লিউ মই কিমান পাইছোঁ চোৱা ডি ডাব্লিউ মই কিমান পাইছোঁ ডি ডাব্লিউ ইজ কিউ জিৰ' ই ডি এক্স -1 -1টো কাৰণে মাইনাছ কিউ জিৰ' ই ডি এক্স হয়নে সেইকাৰণে মই কি পাইছোঁ ইয়াত চোৱা তোমালোকে ডি ডাব্লিউ ইজ ইকুৱেল টু কিউ জিৰ' ই ডি এক্স -1 মাইনাছ কিউ জিৰ' ই ডি এক্স হয়নে তে ইৰ ভেলুটো মোৰ কিমান আছিল পুট কৰিলোঁ কাৰণ কিমান ডিষ্টেঞ্চত আছিল মোৰ চাৰ মোৰ এ পইণ্টটো কিমান ডিষ্টেঞ্চত আছিল ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো মই এক্স লৈছিলোঁ চোৱা এই ডিষ্টেঞ্চটো এক্স আছে যদি এই ডিষ্টেঞ্চটো মোৰ ইয়াত এক্স আছে দেখিছা নহয় ইয়াৰ পৰা এই ডিষ্টেঞ্চটোক এক্স লৈছোঁ গতিকে ইলেক্ট্ৰিক ফিল্ড এট দ্য পইণ্ট এ কিমান হ'ব 1/4πε0 q/x² হ'ব গতিকে টোটেল ৱৰ্ক ডান বিটুইন দ্য পইণ্ট এ এণ্ড বি কিমান হ'ব মাইনাছ কিউ জিৰ' এই মাইনাছটো 1/4πε0 q/x² ইনটু ডি এক্স দিয়াৰ ফৰ টোটেল ৱৰ্ক ডান কিমান হ'ব তুমি ইণ্ট্ৰিগেট কৰি দিয়া ইণ্ট্ৰিগেশ্যনটো মই চাৰ্জটো ক'ৰ পৰা মুভ কৰিম ইনফিনিটি টু দ্য পইণ্ট পি পইণ্টৰ ডিষ্টেঞ্চ কিমান আছিল পি পইণ্টটো আৰ ডিষ্টেঞ্চত আছিল হয়নে যেতিয়া মোৰ চাৰ্জটো ইনফিনিটিত আছিল মই কোনো ৱৰ্ক ডান কৰিব লগা নাছিল সেইকাৰণে লোৱাৰ লিমিটটো 0 হৈছে আৰু যেতিয়া মই পি পইণ্টত আনি মেক্সিমাম ৱৰ্ক কৰিম সেইকাৰণে ডাব্লিউ হৈছে বুজি পাইছা এইখিনি হ'ল এতিয়া ইণ্টিগ্ৰেশ্যন অফ 1/x² ইনটু ডি এক্স মানে মোৰ কিমান এইটো কৰিলে x টু দি পাৱাৰ -2 + 1/-2 + 1 ইনফিনিটি টু আৰ এইটো মোৰ কি -1/x হ'ব আপাৰ লিমিট পুট কৰিছোঁ -1/r -1/ইনফিনিটি হয়নে এইটো পুট কৰিলে মই এইটো পাই গ'লোঁ 1/ইনফিনিটি মোৰ 0 হয়নে চ' ডাব্লিউ ইজ কিমান হ'ব -q0 q 1/4πε0 -r এইটো মাইনাছ এইটো মাইনাছ মিনি প্লাছ হৈ যাব এই কিউ জিৰ'টো মই ডাব্লিউৰ তলত নিছোঁ চোৱা w/q0 তাৰমানে ভি ইজ মই কিমান পালোঁ 1/4πε0 q/r পালোঁ মনত পৰিছেনে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কি আছিল এট এ পইণ্ট পি 1/4πε0 q/r² আছিল কিন্তু পটেঞ্চিয়েল মই কিমান পাইছোঁ 1/4πε0 q/r পাইছোঁ বুজি পাইছা এইটো ক্লিয়াৰ হৈছে ইয়াৰ পিছতে সৰু পইণ্ট আমাক লাগিব এটা লাগিব সেই পইণ্টটো হ'ল তোমাৰ কি এইটো হোৱাট ইজ দ্য ভেৰিয়েশ্যন অফ ইলেক্ট্ৰিক ফিল্ড এণ্ড পটেঞ্চিয়েল উইথ ডিষ্টেঞ্চ ফৰ দ্য কিউ গ্ৰেটাৰ দেন 0 মানে পজিটিভ চাৰ্জ ফৰ কিউ লেছ দেন 0 মানে নিগেটিভ চাৰ্জ ইয়াত আমি পটেঞ্চিয়েলটোক 1/r ৰাখিছোঁ এখানে ষ্ট্ৰেইট লাইন হৈছে ভি ভাৰ্চেছ 1/r শ্লোপটোৱে মোক কি দিব q/ε0 দিব ইয়াৰ শ্লোপটোৱে মোক কি দিব দিব q/4πε0 মোক দিব ইয়াৰ শ্লোপটোৱে আৰু ইয়াত মোৰ এইটো পটেঞ্চিয়েল এইটো ইণ্টেনচিটিত কি আছিল q/r² আছিল ইয়াত মই পটেঞ্চিয়েল কি পাইছোঁ q/r তাৰমানে ইফ r ইজ ইকুৱেল টু 1 হ'লে ই আৰু ভি ইকুৱেল হ'ব সেইকাৰণে চোৱা ইয়াত দুইটা গ্ৰাফ ইণ্টাৰচেক্ট কৰিছে ইফ r লেছ দেন 1 rটো যদি লেছ দেন 1 হয় যে ই গ্ৰেটাৰ দেন ভি হ'ব
কাৰণ ডেনমিনেটৰটো সৰু হৈ যাব নহয় আৰু ইফ আৰ গ্ৰেটাৰ দেন 1 হয়নে ইফ আৰ লেছ দেন 1 হ'লে ইণ্টেনচিটিত কি আছে 1/r² আছে ডেনমিনেটৰ সৰু হ'ব তো তেতিয়া মোৰ ই গ্ৰেটাৰ দেন ভি হ'ব বাট ইফ আৰ গ্ৰেটাৰ দেন 1 r² কি হ'ব ডেনমিনেটৰ ডাঙৰ হ'ব সেইকাৰণে ই লেছ দেন ভি হ'ব আৰু এইটো মই কি কৰিছোঁ কিউ লেছ দেন 0ৰ কাৰণে আঁকিছোঁ আজিৰ ক্লাছটো মই ইয়াতে ৰাখিছোঁ নেক্সট ক্লাছত আমি কি পঢ়িম ইকুইপটেনচিয়েল সাৰফেসৰ প্ৰপাৰ্টিৰ বিষয়ে পঢ়িম